নমস্কাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএডৰ জিকেৰ প্ৰাৰ্থীটো লৈ আহিছোঁ আপোনালোকে প্ৰশ্নবোৰ চাব এই প্ৰশ্নবোৰ আগতে পৰীক্ষাত আহি যোৱা গতিকে গুৰুত্বপূৰ্ণ 1 নম্বৰ প্ৰশ্ন হোৱাট ইজ দ্য পাৰ্চেণ্টেজ অফ আৰ্থ ছাৰ্ফেচ হুইচ ইজ কভাৰ্ড বাই অ'চেনছ ইয়াৰ এনচাৰ হৈছে অপশ্যন চি 71%। হুইচ অফ দ্য ফলোয়িং ইজ দূৰদৰ্শন এডুকেশ্যনেল টেলিভিছন চেনেল তলৰ কোনটো দূৰদৰ্শনৰ এডুকেশ্যনেল এটা টেলিভিছন চেনেল হয় ইয়াৰ এনচাৰ হৈছে অপশ্যন চি জ্ঞান দৰ্শন। কুৱেশ্যন নম্বৰ 3 ইন ইণ্ডিয়া দ্য নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক যাক NCF বুলি কোৱা হয় ফৰ টিচাৰ এডুকেশ্যন 2009 ৱাজ প্ৰিপেয়াৰ্ড বাই এখন NCF TE 2009খন কোনে প্ৰিপেয়াৰ কৰিছিল এই প্ৰশ্নটো আহিব পাৰে ইয়াৰ এনচাৰ হৈছে অপশ্যন ডি নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন। কুৱেশ্যন নম্বৰ 4 according to NEP 2020 the minimum degree qualification for teacher will be a 4-year integrated BEd by the year এইটো কোনটো বছৰলৈকে ধৰা হৈছিল ইয়াৰ এনচাৰ হৈছে অপশ্যন বি 2030। কুৱেশ্যন নম্বৰ 5 হুইচ আহোম কিং ৱাজ ন'ন এজ দ্য দিহিঙীয়া ৰজা তলৰ কোনজনক দিহিঙীয়া ৰজা বুলি কোৱা হয় ইয়াৰ এনচাৰ সকলোৱে জানে অপশ্যন এ চুহুংমুং। কুৱেশ্যন নম্বৰ 6 when is the international day of peace celebrated annually কেতিয়া ইণ্টাৰনেশ্যনেল ডে অফ পিচ চেলিব্ৰেটেড কৰা হয় ইয়াৰ এনচাৰ হৈছে অপশ্যন বি 21 ছেপ্টেম্বৰ। Question number 7 Parliament has passed the Central Universities Amendment Bill 2021. The bill seeks to establish a new central university in which of the following UTs এই বিলখনে তলৰ কোনখন ইউটিছত চেণ্ট্ৰেল ইউনিভাৰ্চিটি স্থাপন কৰাৰ সিদ্ধান্ত লৈছিল এই প্ৰশ্নটো আহিব পাৰে এইটো আপোনালোকে চাব যিটো শিক্ষাৰ লগতে জড়িত ইয়াৰ উত্তৰ হৈছে অপশ্যন বি লাডাখ। Question number 8 which of the following is not a fundamental rights as per the Indian Constitution ভাৰতৰ সংবিধান অনুসৰি তলৰ কোনটো মৌলিক অধিকাৰ নহয় ইয়াৰ উত্তৰ হৈছে অপশ্যন এ ৰাইট টু প্ৰপাৰ্টি। Question number 9 Malta is located in which of the following sea মাল্টা তলৰ কোনখন সাগৰত অৱস্থিত ইয়াৰ উত্তৰ হৈছে অপশ্যন এ চেণ্ট্ৰেল মেডিটেৰিয়ান সি। BrahMos missile has been developed as a joint venture between India and which country BrahMos মিছাইলটো ভাৰত আৰু কোনখন দেশৰ মাজত ডেভেলপ কৰা হৈছিল তেতিয়া এনচাৰ হ'ব অপশ্যন বি ৰাছিয়া। কুৱেশ্যন নম্বৰ 11 দ্য চাকাইৰা বিগিন ইন দ্য ইয়েৰ চাকাইৰা কেতিয়া বিগিন হৈছিলে ইয়াৰ এনচাৰ হৈছে অপশ্যন ডি 78 AD। 12 Which article of Indian Constitution deals with right to elementary education right to elementary educationৰ লগত কোনটো আৰ্টিকল জড়িত ইয়াৰ এনচাৰ সকলোৱে জানে আৰ্টিকল 21A। Question number 13 Which planet look reddish in the night sky ইয়াৰ এনচাৰ হৈছে অপশ্যন এ মাৰ্চ। Question number 14 Where is the headquarter of CSIR CSIR হেডকোৱাৰ্টাৰ ক'ত আছে ইয়াৰ এনচাৰ হৈছে অপশ্যন এ নিউ দিল্লী। হুইচ অফ দ্য ফলোয়িং ইজ নট ওৱান অফ দ্য মেইন ফিচাৰ্ছ অফ অশোক ধৰ্মা অশোক ধৰ্মৰ কোনটো তলত দিয়া ফিচাৰ্ছ নহয় নট আহিছে গতিকে ইয়াৰ এনচাৰ হ'ব অপশ্যন এ কনচিডাৰ ইয়ৰ ৰিলিজন ছুপেৰিয়ৰ টু দ্য আদাৰ ৰিলিজন। কুৱেশ্যন নম্বৰ 16 হোৱাট কেন বি দ্য মেক্সিমাম গেপ বিটুইন টু ছেছনছ অফ পাৰ্লিয়ামেণ্টৰ দুটা ছেছনছৰ মাজৰ কিমান সময় গেপ থাকে ইয়াৰ এনচাৰ হৈছে অপশ্যন বি 6 months। কুৱেশ্যন নম্বৰ 17 ইন হুইচ ইয়েৰ ৱাজ দ্য ভাৰ্নিকুলাৰ প্ৰেছ এক্ট পাছ ভাৰ্নিকুলাৰ প্ৰেছ এক্টখন কেতিয়া পাছ কৰা হৈছিল ইয়াৰ এনচাৰ হৈছে অপশ্যন এ 1878। কুৱেশ্যন নম্বৰ 18 12 শিডিউল অফ কনষ্টিটিউশ্যন ডিল উইথ ভাৰতৰ সংবিধানৰ 12 শিডিউলে কিহৰ লগত জড়িত ইয়াৰ এনচাৰ হৈছে অপশ্যন বি নগৰপালিকাছ ইয়াৰ গোটেইকেইটা শিডিউল আপোনালোকে চাব 11টো পঞ্চায়ত আৰু 12টো নগৰপালিকা। কুৱেশ্যন নম্বৰ 19 দ্য ডিমাণ্ড অফ স্বৰাজ অফ ছেল্ফ ৰুল ফৰ ইণ্ডিয়ান ৱাজ ফাৰ্ষ্ট আৰ্টিকুলেটেড বাই প্ৰথম স্বৰাজৰ কোনে দাবী কৰিছিল ইয়াৰ এনচাৰ হৈছে অপশ্যন বি দাদাভাই নৌৰজি। কুৱেশ্যন নম্বৰ 20 এইটো এটা নোবেল প্ৰাইজৰ ওপৰত আহিছে 2019ৰ আপোনালোকে এতিয়াতো 2019ৰ নাহে 2024ৰ আহিব গতিকে আপোনালোকে 2024ৰ নোবেল প্ৰাইজ উইনাৰবোৰৰ নামবোৰ চাব গোটেইকেইটা বিভাগৰে উইনাৰবোৰৰ নামবোৰ আপোনালোকে জানিবলৈ চেষ্টা কৰিব তেতিয়া এটা প্ৰশ্ন কমন পৰিব।
কুৱেশ্যন নম্বৰ 21 বাৰ্ডেন অফ হিষ্ট্ৰী বুক ৱাজ ৰিটেন বাই বাৰ্ডেন অফ হিষ্ট্ৰী বুকখন কোনে লিখিছিল ইয়াৰ এনচাৰ হৈছে অপশ্যন এ উদয়ন মিশ্ৰা এনেকুৱা আপোনাৰ ৰাইটাৰ আৰু বুকৰ নামো পৰীক্ষাত আহে কুৱেশ্যন নম্বৰ 22 কলষ্ট্ৰফোবিয়া ইজ ৰিলেটেড টু কলষ্ট্ৰফোবিয়া কিহৰ লগত ৰিলেটেড ইয়াৰ এনচাৰ হৈছে অপশ্যন বি এনজাইটি ডিছঅৰ্ডাৰ কুৱেশ্যন নম্বৰ 23 অংগুতৰ নিকায়া অংগুতৰ নিকায়া কি হয় এইটো আমি সকলো এটা শুনা প্ৰশ্নই হয় ইয়াৰ এনচাৰ হৈছে অপশ্যন এ বুদ্ধিষ্ট টেক্স অংগুতৰ নিকায়া বুদ্ধ ধৰ্মৰ এখন গ্ৰন্থ কুৱেশ্যন নম্বৰ 24 হুইচ অফ দ্য ফলোয়িং লেংগুৱেজ ইজ নট ইনক্লুড ইন 8th শিডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতৰ সংবিধানৰ 8th শিডিউলত তলৰ কোনটোৰ ভাষা সন্নিৱিষ্ট নাই গতিকে ইয়াত নট আছে গতিকে এনচাৰ হ'ব অপশ্যন চি ইংলিছ ইয়াত অপশ্যনত থকা বাকীকেইটা ভাষা আছে কুৱেশ্যন নম্বৰ 25 ফাৰ্ষ্ট G20 ছামিট হেল ইন প্ৰথম G20 ছামিট ক'ত হৈছিলে ইয়াৰ এনচাৰ হৈছে অপশ্যন বি 2018 ৱাশ্বিংটন DC আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ